প্ৰথমতে মই সমূহ ফকীৰাগাম তথা বিটিএডি অঞ্চলবাসীলৈ জামিয়া উম্মিয়া হাবিবা বানাত মাদ্ৰাছাৰ তৰফৰ পৰা আন্তৰিক সালাম ও নমস্কাৰ জনাইছোঁ। অহাকালি শনিবাৰ 10 তাৰিখ 2/2024 দিনাখন জামিয়া উম্মিয়া হাবিবা ফকীৰাগাম বানাত মাদ্ৰাছাৰ বুখাৰী শৰীফ ও বিৰাট ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। অহাকালি যিবোৰ আমাৰ কাৰ্যসূচী আছে, পোনপ্ৰথমতে আমি পতাকা উত্তোলন কৰিম। পতাকা উত্তোলন কৰাৰ পিছত আমাৰ বৃক্ষৰোপণ আছে। বৃক্ষৰোপণৰ পিছত আমাৰ অহাকালিৰ কাৰণে বৰ ইণ্টাৰেষ্টিং এটা প্ৰগ্ৰাম। এই প্ৰগ্ৰামটো হ'ল এণ্টি চাইল্ড মেৰিজ, এণ্টি ড্ৰাগছ। এইটোৰ বিপক্ষে আমি এটা মাদ্ৰাছাৰ পৰা ফকীৰাগামৰ হৈ মনাগছা হৈ আমি আকৌ মাদ্ৰাছাত আহি এটা ৰেলীৰ ব্যৱস্থা কৰিছোঁ। আমাৰ এইটো ৰেলী হ'ব মাদ্ৰাছাৰ ষ্টুডেণ্টখিনি আৰু লগতে স্থানীয় ৰাইজ, আমাৰ বিভিন্ন দল সংগঠনৰ আমি সকলোকে কামনা কৰিছোঁ, তেওঁলোকেও আহিব। সকলোৱে মিলি আমি এই এণ্টি চাইল্ড মেৰিজ আৰু এণ্টি ড্ৰাগছৰ যিটো ৰেলী, এই ৰেলীটো আমি ঠিক 10 বজাৰ লগে লগে আৰম্ভ কৰিম। ইয়াৰ পিছতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গজল আৰু ক্ৰাটৰ কম্পিটিশ্যন এটা হ'ব। তাৰপিছতে আমাৰ আবেলি 3টা বজাৰ পিছত বঁটা বিতৰণ কৰা হ'ব। তাৰপিছত আমাৰ সন্ধিয়া অৰ্থাৎ মাগৰিবৰ পিছত আমাৰ অতিথিসকলৰ আমাৰ সম্বৰ্ধনা এটা অনুষ্ঠান আছে। এই সম্বৰ্ধনা অনুষ্ঠানটো আমি সেই সম্বৰ্ধনা অনুষ্ঠানটো আমি পাতিম। তাৰপিছতেই আমি আমাৰ যিটো মূল ছাবজেক্ট, অহাকালি যি আকৰ্ষণ, এই আকৰ্ষণটো হ'ল বুখাৰী হাদিছৰ শেষ পাঠদান, যি আমাৰ অঞ্চলৰ কাৰণে প্ৰথম এটা প্ৰগ্ৰাম। সেই প্ৰগ্ৰামত আমাৰ যিটো শেষ পাঠদান, এইটো আমাৰ ঠিক 8 বজাৰ লগে লগেই আৰম্ভ কৰা হ'ব। সেয়ে তাৰপিছতে লগতে আমাৰ ধৰ্মীয় সভাখন থাকিব আৰু বুখাৰী হাদিছ শৰীফ পাঠদানৰ পিছত আমাৰ ধৰ্মীয় সভাখন আৰম্ভ হ'ব। গতিকে প্ৰতিটো কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ যিমান জাতি বৰ্ণ ধৰ্ম ভাষা মানুহ আছে, সকলোকে আমি আহ্বান জনাইছোঁ। সকলোৱে যেন আহি আমাৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ মাদ্ৰাছাখনৰ মান আৰু আমাৰ অঞ্চলৰ মান যাতে বঢ়াই দিয়ে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। যিটো প্ৰগ্ৰাম আছে, ইয়াত প্ৰথম ফ্লাগ হোষ্টিং, তাৰপিছত আমাৰ বৃক্ষৰোপণ আছে, তাৰপিছত আমাৰ ৰেলী আছে। এই এণ্টি চাইল্ড মেৰিজ আৰু এণ্টি ড্ৰাগছ যিটো আমি ৰেলী কৰিম, এই ৰেলীটো ফ্লাগ ডাউন কৰাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত লৰেন্স ইছলাৰী ছাৰ আহিব। তাৰ লগতেই আমাৰ MCLA মাধৱ চেত্ৰী, তেখেত হ'ল আমাৰ শিৱসাগৰৰ পলিটিকেল ছেক্ৰেটাৰী, তেখেতেও আহিব। আৰু তাৰপিছত আমাৰ যেতিয়া বুখাৰী শৰীফটো শেষ পাঠদান হ'ব, সেই শেষ পাঠদানটো কৰিব আমাৰ সুদূৰ গুজৰাটৰ পৰা অহা মৌলানা মুফতি ইউছুফ চাহাব। তাৰ লগতেই যিটো আমাৰ ধৰ্মীয় সভা, এই সভাখন মুখ্য বক্তা হিচাপে থাকিব সুদূৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা আহিব, তেখেত হ'ল মৌলানা আনোৱাৰ হুছেইন চাহাব। আৰু লগতেই আমাৰ মাদ্ৰাছাখনৰ অভিজ্ঞ যিসকল হুজুৰ আছে, তেওঁলোকেও কিছু কথা ইয়াত ৰাখিব।